পাৱৈ চাহ বাগিচা পৰিচালকৰ হিটলাৰী শাসনৰ বিৰুদ্ধে শ শ্ৰমিকৰ প্ৰতিবাদ। আজি পাৱৈ চাহ বাগিচা পৰিচালকৰ হিটলাৰী শাসনৰ বিৰুদ্ধে শ শ্ৰমিকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। পুৱা চাহ বাগিচাখনৰ শ শ্ৰমিক ওলাই আহি বাগিচা কলঘৰৰ গেটৰ সন্মুখত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। শ্ৰমিকসকলৰ অভিযোগ যে বাগিচাৰ পৰিচালক কায়েম সিং শেখাৱত শ্ৰমিকসকলে পাবলগীয়া চিকিৎসা, পানী বা গৃহকে ধৰি অন্যান্য প্ৰয়োজনীয় সা সামগ্ৰীৰ পৰা বঞ্চিত কৰি আহিছে। বাগিচা পৰিচালক কায়েম সিং শেখাৱতে অহা 15 দিনৰ ভিতৰত চাহ বাগিচা শ্ৰমিকসকলৰ সকলো সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত শ্ৰমিকসকলে সামৰিকভাৱে 10:30 বজাত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। 15 দিনৰ ভিতৰত শ্ৰমিকৰ দাবীসমূহ পূৰণ নকৰিলে পৰৱৰ্তী সময়ত জংকী আন্দোলন কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। মই এইটো বাধ্য হৈছো যে প্ৰতিবাদটো কৰিব লগা হৈছে যে আমাৰ মানে বহুতখিনি কাম আমাৰ 2 বছৰ ধৰি ৰখি আছে। আমাৰ যেনেকা নতুন পাৰ্মিট ওলাব লাগে বছৰে মানে মে মাহত ওলাব লাগে, সেইটো হোৱা নাই। নতুন পাৰ্মিট দিব লাগে, এইকেইটা হোৱা নাই। আৰু আমাৰ হস্পিটেল যোনটো চিকিৎসা আছে ইয়াত 2খন ডক্টৰ হ'ব লাগে। 2খন ডক্টৰ আমি কাগজ দি ঠকাই গৈছো। যোৱা 2 বছৰ পৰা আমি কাগজ চাহেবক দি আছো, আনিম কৈ মানে আজি 2 বছৰ ধৰি মানে গৈয়ে আছে, মানে এটা ডক্টৰে আছে। আৰু সেই ডক্টৰটো কি হৈছে মন মৰ্জি কৰি থাকে, আহিব লাগে যোনটো টাইম নিজৰ টাইমত অহা নাই। তো সেইটো কাৰণে আমি এই প্ৰতিবাদকেইটা কৰিব লগা হৈছে। আৰু এনেকা হৈ গৈছে কিবা এটা আমাৰ ৱাৰ্কাৰ যদি কিবা এটা ভুল হৈ গ'লে যেনেকা আমাৰ ইয়াত পৰিচালকজনে পুৰা মানে এনেকা মানে ৰিয়েক্ট কৰে, এনেকা মানে শাস্তি দিয়ে, মানে আৰু তাৰ লগত কথা একো ক'ব নোৱাৰে, এনেকা কৰে। আৰু সিহঁতি ইমান ভুল কৰি আছে, এইকেইটা তাক ধৰিবলৈ এটাও মানুহ নাই। সেইকেইটা আমাক মানে ন্যায় লাগে। এইকেইটা আমাৰ যিমান আছে শ্ৰমিককেইটাৰ যিমান দাবী আছে সেইকেইটা আমাক মানে সোনকালে হ'ব লাগে বুলি আমি এই দাবীটো ৰাখিছো। আৰু নহ'লে আমি মানে বেলেগ দিনা আৰু 15 দিন যোনটো টাইম দিছে, নহ'লে আমি বেলেগে এটা দিন ধৰি আৰু এই আন্দোলনটো চলাম বুলি। পৰিচালকে ইতিমধ্যে আপোনালোকক 15 দিন সময়সীমা বান্ধি দিছে, হয়, আপোনালোকৰ অভাৱ অভিযোগসমূহ সমাধান কৰিবলৈ। হয়, ইয়াৰ পিছত যদি পৰিচালকে এই সমস্যাসমূহ সমাধান নকৰে তেনেহ'লে আপোনালোকে কেনেধৰণৰ পদক্ষেপ ল'ব? তেনেধৰণে আমাৰ যেনেকা ৱাৰ্কাৰ কেইটা যেনেকা ক'ব এনেকাতো আমাক এদিন ধৰি ইয়াত আৰু বহিবই লাগিব, প্ৰতিবাদ কৰিবই লাগিব। মেনেজাৰ কি কৈছে, যি বছৰৰ পৰা আহিলে আগৰ বছৰত বহুত ভালকে চলি আছে, যি বছৰৰ পৰা আহিলে চৰকাৰে কি কৰি মেনেজাৰ কি কৰিছে মানে নিজৰ মানে হিটলাৰ কি কৰিব খোজে, মানে কি ধৰি লওক এতিয়া ধৰি লওক কোনোবাই যদি আমাৰ ঘৰবোৰ ৰিপেয়াৰিং হৈছিলে এই ৰিপেয়াৰিং আজিকালি কৰি নিদিয়ে। আগত আমি নালা চাফা হৈছিলে, বাগান আগত তলত চাফা আছিলে। আজিকালি কিছু আপোনালোকে কালি পৰীক্ষা পাইছে খবৰ হাত পাইছিলে বুলি, তলত ইমান ঘাঁহ জাবৰ আছে যে মানুহে ভয় কৰিছে মানে কেনেকৈ কাম কৰিম বুলি। তাৰপাছত মেডিকেলত যি চিকিৎসা বিভাগ মানে যেনেকৈ সুবিধা দিব লাগিছিলে, মেডিকেলত মানে যি প্ৰকাৰৰ দৰৱ পানী দিব লাগিছে সেই প্ৰকাৰৰ দৰৱ পানী দিয়া নাই। আৰু মেডিকেলত কি কৰিছে ফেন দিব লাগে, যিটো ফেন আগৰ পৰা লগোৱা আছিলে সেই ফেনখিনি বিল বেছি বাঢ়ি গৈছে বুলি খুলি পেলাইছে। আৰু আমাৰ বাগানৰ ল'ৰা ছোৱালী আজিৰ তাৰিখত মানে শিক্ষিত হৈছে, কোনোবাই গ্ৰেজুৱেট চায়েন্সৰ পৰা কৰিছে, কোনোবাই বিকম কৰিছে, কোনোবাই চায়েন্সৰ পৰা আৰ্টছৰ পৰা হেৰি কৰিছে। কিন্তু আজি আমি দাবী কৰিছো আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ এই বাগানত মানে চাকৰি পাব লাগে। কিন্তু তেওঁলোকে কি হৈছে তেওঁলোকৰ নিজৰ ৰিলেটেড বা কোনো এটা ভাল পোৱা মানুহ মানে ইয়াত মানে এপইণ্টমেণ্ট কৰি দিয়ে। আৰু আমাৰ বাগানৰ ইউনিট প্ৰেচিডেণ্ট হওক বা এছএমএছৰ হওক বা আৰ্টছাৰে হওক চবেই মিলি আমি প্ৰতিবাদ জনাইছো যে আমাৰ ল'ৰা ছোৱালীক আমাক ইয়াত মানে কাম দিব লাগে। তেওঁলোকে নাই, আমি যিটো কৰিছো আমাৰ মতে হ'ব, মানে তেওঁলোকে নিজৰ দবদবানি হেৰি কৰিব খোজে। মানে আমাৰ বাগানৰ ল'ৰাটো আহিলে মানে বাগানৰ কাৰণে অলপ হ'লেও মানে চব হাৰ্টেড হ'ব বুলি তেওঁলোকে আমাৰ ল'ৰাকেইটাক ৰাখিব নোখোজে। আৰু এটা কি হ'ল গেছৰ কথা, গেছটো কি হৈছে আমি গেছটো চৰকাৰে যিদিনৰ পৰা দিলে গেছ কোম্পানীয়ে আমি বিচাৰিছো আমাৰ বাগানত মানে ঘৰে ঘৰে 24 ঘণ্টা গেছ থাকিব লাগে। তেওঁলোকে কি কৰে ৰাতি 10টাতে গেছ কাটি দিয়ে। কাৰোবাৰ যদি দুখ বিপদ হৈছে, কোনোবাই যদি ৰাতি জ্বলাব লগা হ'লে মানে গৰম পানী কৰিব লগা হয়, কিবা এটা কৰিম গ'লে মানে তেনেকৈ সুবিধা নাই। একেবাৰে 5টাত দিব, মানে 5টাত দিব। হঠাৎ মানে 5টাত মানে মানুহ হঠাৎ উঠি মানে যেনে তেনে কাম কৰি মানে টাইমত আহিব লাগে, 7টাত বা 7:30 কাম পাব লাগে। 5টাত যদি আপোনাক যদি গেছ দিয়ে আপুনি কেনেকৈ মেইনটেইন কৰিব, সেইটো এটা কথা। তাৰপাছত বিলৰ কথা কৈছো, বিলটো কি হৈছে আমি প্ৰত্যেক পেমেণ্টত টেবল কাটিং আমাৰ বিল পেমেণ্ট হৈ আছিলে। কিন্তু চাহেবে কি কৰিছে কোনো এটা এপইণ্টমেণ্ট কোনো এটা এজেণ্টক এপইণ্ট কৰি থৈছে আৰু তেওঁ এজন পাৰ্চনেল ব্যক্তিক মানে চেক কাটি দিয়ে। চেক কাটি পেলাই তেওঁ পেমেণ্ট কৰিব যায়। এপিডিচিএলত মানে দেখিছো যে 29 লাখ টকাৰ বেলেঞ্চ লাগি আছে। প্ৰত্যেক পেমেণ্ট যদি আমি পেমেণ্ট কৰি আছো 29 লাখ টকাৰ পেমেণ্ট বেলেঞ্চ কেনেকৈ লাগি আছে।
আমি যেতিয়া চাহেবক সুধিলো চাহেবে কৈছে কি বোলে আমি কাটি দিলো আমি তো দি দিলো বুলি কয় কিন্তু এজনক ক'লে এজনৰ নাই আৰু এপিডিচিএল ক'লে আমি নাজানো আমি তহঁতৰ কাৰেণ্টটো কাটি দিম তো 29 লাখ টকাৰ মানে কেনেকে হেৰি লাগিলে আমি যেতিয়া চাহেবক কৈছে আপুনি এজন পাৰ্চনেল ব্যক্তিক কেনেকে মানে চেক কাটি দিলে আপুনি এপিডিচিএলৰ নামত কেলে নাকাটি দিলে আপুনি ইমান ডাঙৰ বাংগাৰ এটা চলাই আছে আপুনি জানিব লাগে নহয় এজন ব্যক্তিৰ নামত কাটি দিলে তেওঁ নিজে চেকটো ভগাই পেলাই নিজে নিজৰ কামৰ কাৰণে অলপ লগাইছে বাকীখিনি ভৰিছে সেনেকে কৰি আমাৰ আজি বজাৰ বাঢ়ি গ'ল পৰৱৰ্তী সময়ত আপোনালোকে কেনেকুৱা কাৰ্যপন্থা আমি পৰৱৰ্তী সময়ত মানে যদি আমাৰ এইখিনি দাবী যি গেছৰ সমস্যা পানীৰ সমস্যা কলকুৱাটো যি আছে পানীৰ সমস্যা নাই পানী কলকুৱা যদি লগাব ক'লে 3000 টকা লাগে আমাৰ যদি খাৰাপ হ'লে কিন্তু আগত আমি তেনেকৈ সুবিধা পাইছিলো কিন্তু আজিকালি কোম্পানীয়ে এনেকৈ সুবিধা দিয়া নাই মানে হেৰি হোৱা নাই যদি আমাৰ যিখিনি সুবিধা আমি আমাৰ যি দাবী আছে গেছ পানী ইলেক্ট্ৰিক বিল কাৰেণ্টৰ হেৰি মেডিকেলৰ চিকিৎসা আৰু আমাৰ ল'ৰা ছোৱালীক যদি চাকৰি যদি নিদিয়ে আমি পৰৱৰ্তী কাৰ্যত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম আৰু বাগান বন্ধ কৰিম লাগিলে এক সপ্তাহ হওক যিমানে হওক জোৰদাৰ আন্দোলন কৰিম মানে যদি তেওঁলোকে আমাৰ যদি 15 দিনৰ যিটো ডেট দিছে 15 দিনৰ ডেটৰ মতে আমাৰ সমস্যাখিনি সমাধান হ'ব লাগে আৰু আমাৰখিনি আমাৰ ৱৰ্কাৰকেইটা সুবিধা পাব লাগে বহুতখিনি ছুটি নাপায় বা পিএফ পইচা যি সময়মতে পাব লাগে আগতে মানে যি বছৰত মানে ৰিটায়াৰ হৈছিলে সেইটো বছৰতে মানে তেওঁলোকে পাইছিলে কিন্তু আজিকালি 4 বছৰ 3 বছৰ 2 বছৰ লাগি যায় পিএফ পইচাটো নাপায় আৰু যিজনৰ মানে পাৰ্মানেণ্ট চাকৰি পাব লাগে পাৰ্মানেণ্ট চাকৰিৰ ফটককে ওলাই নিদিয়ে মানে বা একেবাৰে গ্ৰেড পাব লাগে হেৰি পাব লাগে সেইটোখিনি লগাই থৈছে মানে এই যে চাহেব অহা পাছতে তেওঁলোকে এটা হিটলাৰ নীতি মানে কোনোবাই যদি মোক চলাই ছাৰ আমাৰ লগত হেৰি হৈছে তই মোক চলাইছ তোক মানে কাম বঢ়াই দিম দাদাগিৰি নাম কি চাহেবৰ কায়াম শেখাৱত তেওঁ মানে একেবাৰে মানে হিটলাৰগিৰি চলাইছে এজন আমাৰ ড্ৰাইভাৰ আছিলে তেওঁক মানে নাম কাটি বঢ়াই দিলে আৰু কেইজন মানে গেটত কাম কৰি আছিলে কিবা এটা সৰু সুৰা ভুল থাকিলে তেওঁলোকে মানে ইয়াৰ পৰা বেলেগ জেগাত হেৰি কৰি দিয়ে মানে কোনোবাই মেণ্টেলি আছে তেওঁ যদি এটা তাৰ গ্ৰেড থাকে কোনোবাই ধৰি লওক কি লিখা মেলা কৰি আছে অলপ যদি চাব লগত কিবা তাক পাত ছিঙি যা পাত লগাবি যা মানে দাদাগিৰি মানে আগত তেনেকুৱা হোৱা নাছিলে মানে যদি কিবা এটা হৈছে বেলেগ চাইডত দি দিছিলে আজিকালি মানে হেৰি ঝাৰু লগাব লাগিব মানে